প্ৰতিদিন টাইমৰ ব্যুৰো চিফ গৌতম শৰ্মাক বেৰিনা সংবাদ প্ৰহৰী বঁটা প্ৰদান ৰাজ্যৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বেৰিনা গোষ্ঠীয়ে নলবাৰীৰ দৌলাখালত প্ৰদান কৰে এই বঁটা বেৰিনা গোষ্ঠীৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হয় মুকলি সভা বঁটাত আছে গামোচা চেলেং স্মাৰক হেমকোষ অভিধান আৰু নগদ ধন অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় বঁটা গৱেষক অধ্যাপক ডক্টৰ অবনী ভাগৱতীক বেৰিনা সাহিত্য বঁটা প্ৰদান লেখক ইছমাইল হুছেইনক বেৰিনা গৱেষণা বঁটা প্ৰদান কবি অৰুন্ধতী দাস ৰমণী নাথ পপী শইকীয়া ৰূপম হাজৰিকা আৰু বন্তি লেখাৰুক বেৰিনা ভৈৰৱ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদান কৰে বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন ৰাভা হাকাচামে অনুষ্ঠানটোৰ সঞ্চালনা কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ধন্যবাদ জ্ঞাপন কৰিছো আসলতে আৰু বেৰিনা গোষ্ঠীয়ে 10ম বৰ্ষপূৰ্তি উপলক্ষে আজি বেৰিনা সংবাদ প্ৰহৰী বঁটাৰে সন্মানিত কৰিলে মই নথৈ আনন্দিত হৈছো বেৰিনা গোষ্ঠীক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো নাজানো মই এই বঁটাৰ বাবে আসলে কিমান উপযুক্ত আজিৰ তাৰিখতো তথাপি তেওঁলোকে মোৰ প্ৰতি যি মৰম দেখুৱালে তেখেতসকলে এই গোষ্ঠীটোৱে যি আন্তৰিকতা দেখুৱাইছে তাৰ বাবে তেখেতসকলৰ প্ৰতিজন কৰ্মকৰ্তাৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু গোষ্ঠীটোৰ এনেকৈ অদূৰ ভৱিষ্যতলৈকে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি যাব পৰাকৈ প্ৰত্যেকৰে গোষ্ঠীটোৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো